বিষয়টো মই কি লৈ আহিলোঁ এটা সেন্টেন্স SENTENCE এইটো CE সেন্টেন্স এইটো সৰি এইটো CE হা গতিকে সেন্টেন্স লৈ আহিলোঁ মই সেন্টেন্স এটা গঠন কেনেকা হ'ব ধৰক 1 নম্বৰ লিখিলোঁ যে I eat rice I eat rice এটা ফুল ষ্টপ যে মই ভাত খাওঁ I eat rice এতিয়া এই সেন্টেন্সটো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে গতিকে এইটো এটা সেন্টেন্স এতিয়া আকৌ ইয়াত এটা কথা আহি গ'ল যে এই সেন্টেন্সটো কি টেন্স কোৱেশ্চন তেনেকুৱা ধৰণৰ এটা আহি যায় গতিকে সেই হিচাপে আমি তাক শিকিবলৈ দৰকাৰ হয় সো ইয়াত ভয়েস চেঞ্জ কৰিবলৈ ফটককেনি ইয়াত সাবজেক্ট অবজেক্ট আৰু ভাৰ্বৰ প্ৰয়োজন আহি যাব গতিকে এটা সেন্টেন্স শিকাৰ লগে লগে আপুনি থাকিব লাগিব সাবজেক্ট শৰ্ট ফৰ্মত লিখিছো আই টু হল সাবজেক্ট তাৰ মানে যাৰ বিষয়ে কথা কোৱা হয় ইয়াত কথা কোৱা হৈছে কাৰ বিষয়ে মোৰ বিষয়ে কিবা এটা কৈ আছো গতিকে এটোৱে হল সাবজেক্ট ইয়াত মোৰ বিষয়ে মই কি কৈছো মই খাওঁ মই খোৱাৰ বিষয়ে কৈছো যে এটা ক্ৰিয়া যিটোৱে কাম কৰে হেতু হল ক্ৰিয়া ভাৰ্ব তেতিয়া হলে এটো কি হ'ব VERB ভাৰ্ব তাৰ পিছত আহি গল মই খাওঁ কি খাওঁ কোৱেশ্চন আৰু এটা আহি গল গতিকে সেই কোৱেশ্চনটোৰ আনসাৰ হ'ব এটোকে কোৱা হয় অবজেক্ট OBJ গতিকে সক I eat rice এইটো আপুনি কিমানখিনি শিকাব পাৰে ল'ৰা-ছোৱালী এই সেন্টেন্সটোত আমি প্ৰথম কোৱেশ্চন তাইক খুদিব পাৰো ল'ৰা-ছোৱালী যি হয় আপোনাৰ যে এইটো এটা সিম্পল সেন্টেন্স এই সেন্টেন্সটোত ফটককেনে আহি গল যে এইটো কি টেন্সত আছে ইয়াত মই কম প্ৰেজেন্ট ইনডেফিনিট টেন্স PRESENT প্ৰেজেন্ট ইনডেফিনিট টেন্স TENSE এতিয়া এটো হল প্ৰেজেন্ট ইনডেফিনিট টেন্স এতিয়া এই টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্স মই কেনেকুৱা গম পালো গতিকে সক ইয়াত সদায় চাব লাগিব আমি ভাৰ্বটো চালো সেন্টেন্সটো গুটেখিনি চালো ন গতিকে এইটো এটা ভাৰ্ব এই ভাৰ্বটোৰ পৰা মই গম পালো যাৰ আৰু এটা কথা ন মই I eat rice মই এটা স্বাভাৱিক কথা মই ভাত খাওঁ সিম্পল কথা সিম্পল সেন্টেন্স বুলিও কোৱা হয় এতিয়া এটা কথা হল এই আৰু এটা সেকেন্ড লাইন মই দেখাম আপোনাক সাপোজ যে মই সদায় স্কুললৈ যাওঁ মইতো নিদি এবাৰ দিলো যে ৰাণীয়ে ৰাণী always Rani always goes to school এতিয়া সব ইয়াত ৰাণী always ৰাণী সদায় always সদায় বা ৰেগুলাৰলি হ'ব পাৰে গতিকে ৰাণী always goes to school কলৈ যায় to school যায় এতিয়া ইয়াত আকৌ হল সাবজেক্ট কি ৰাণীয়ে কি কৰে যায় কেনেকা যায় সদায় যায় ৰাণীয়ে সদায় কলৈ যায় টু স্কুললৈ গতিকে এইটো এটা সেন্টেন্স এই সেন্টেন্সটোত গঠন হ'বলৈ আপোনাক এটা কি কৈছে এক্সট্ৰা এটা প্ৰিপজিচন লাগিছে এক্সট্ৰা এটা অলৱেজ লাগিছে ইয়াত এফালে সব গতিকে ইয়াত ইয়েস কিয় হৈ গল গোজটোত কথা হল হেতু এটা প্ৰশ্নৰ কথা হৈ গল ৰাণী অলৱেজ গোজ টু স্কুল ৰাণীয়ে সদায় স্কুললৈ যায় গতিকে ৰাণীয়ে সদায় স্কুললৈ যোৱা কামটো ৰেগুলাৰলি হয় ৰেগুলাৰলি হোৱা কামটো এটা অভ্যাগত কাম হৈছে গতিকে এটো এটা প্ৰেজেন্ট ইনডেফিনিট টেন্স মই কৈ দিলো সিম্পল কে সাৰো হেমতে বুজাব কিন্তু হেস লৰা বা ছোৱালীজনীক বুজাওতে মই সাপোজ মই ক্লাস 8 ত মই এগৰাকী টিচাৰ মই এগৰাকী মাক সাপোজ নহয় মই এগৰাকী টিচাৰ মই কেনেকা বুজাম ধুনিয়াকে বুজাম ধৰক ৰাণী এটো এটা সিম্পল সেন্টেন্স কি কয় লিখিলো মই এটো ইনডেফিনিট টেন্স কেনেকুৱা হল ইয়াত ইয়েস কিয় লাগিলে মই বুজাই দিলো সো যে ইয়াত যেতিয়া এটো যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সাবজেক্টটো SUB এই সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় যদিহে লাইনটো এটা ইনডেফিনিট টেন্সৰ হয় ভাৰ্ব এটো এটা ভাৰ্ব VERB ভাৰ্ব এই ভাৰ্বটো লগত S বা ES গঠন হয় গতিকে সক মই ধুনিয়াকে বুজাই দিলো লৰা ছোৱালী বিলাকে মই গ্যাৰান্টি দি ক'ব পাৰো ম্যাক্সিমাম লৰা ছোৱালীয়ে এটো নাজানে থাৰ্ড পাৰসন বুলি কলো আৰু এটা সিঙ্গুলাৰ নাম্বাৰ বুলি কলো এতিয়া প্ৰশ্ন হল নাম্বাৰ কাক কয় বা পাৰসন কাক কয় প্ৰশ্নটো
সেইটো কাৰণে মই আজি লৈ আহিলোঁ উত্থাপনটো। গতিকে মোৰ এক্সপিৰিয়েঞ্চ আছে, যথেষ্ট ল'ৰা ছোৱালী এইখিনিৰ ওপৰত মানে পাহৰি যায় সিহঁতে। এতিয়া হ'ল আকৌ তাই 8ৰ পৰা ক্লাছ 5লৈ ঘূৰি যাব লাগিব এই বিষয়টো। মই কি ক'লোঁ, নাম্বাৰ এণ্ড পাৰ্চন। নাম্বাৰ এণ্ড পাৰ্চনটো আকৌ আহি গ'ল। এতিয়া সেইকাৰণে ক'লোঁ মাকসকলে আকৌ তাইক সোধক যে নাম্বাৰ কেইটা, যে নাম্বাৰ দুটা, ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ। এতিয়া পাৰ্চন কেনেকুৱা, পাৰ্চনো তিনিটা আছিলে, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। কথা হ'ল পাৰ্চন আকৌ ফাৰ্ষ্ট পাৰ্চনক কোনটো কয়, ছেকেণ্ড পাৰ্চন কি বা থাৰ্ড পাৰ্চন। জাষ্ট এইটো মই কৈ দিলোঁ এই বিষয়টো আহি যে এইটো কেনেকুৱা হ'ব, ছিংগুলাৰ নাম্বাৰ, singular number and plural number. জাষ্ট নাম্বাৰটো মই শ্বৰ্ট ফৰ্মত লিখি থৈছোঁ এইফালে, ছিংগুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ। গতিকে এইটো যেনিবা পালোঁ। ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ কেনেকৈ হ'ল, ধৰক বয় বয়জ, ছাপ'জ BOI বয় হ'লে BO, তাৰপিছত এইফালে যদি মই বক্স লিখোঁ BOX, বক্স হ'লে ইয়াত বক্সেছ BOX, ES বক্সেছ। ES কিয় হ'ল, এইখিনিও এটা দেখাবলগীয়া কথা। এতিয়া এইটো এটা কি হ'ল, বক্স, এইটো ধৰক বক্স এটা নাউন। এই নাউনটোৰ কি হৈ গ'ল, নাউনৰ শেষত যদি X থাকে তেতিয়াহ'লে ইয়াত ES হৈ যায়। ঠিক এনেকুৱা এইটো এটা টেকনিক, এইটো এটা কথা হৈ গ'ল। ফটককেনে ধৰক এইটো কিয় হৈ গ'ল, ES কিয় হৈ গ'ল, ধৰক মই গ'জ ক'লোঁ, গ'জৰ পিছত S হ'ব লাগিছিলে, ইয়াত ES কেলে হৈ গ'ল। গতিকে এনেকুৱাও এটা প্ৰশ্ন উত্থাপন হয় চাব। গতিকে প্ৰতিটো কুৱেশ্যন কৰক মাকসকলে। মই এজ এ টিচাৰ নহয়, এজ এ মাক হিচাপে মই কি কৰোঁ, জাষ্ট সেইটোৱে টিপছ দেখাইছোঁ। মোৰ ভুলো হ'ব পাৰে, গতিকে প্লিজ ভুল হ'লে শুধৰাই দিব। গতিকে মই কৈছোঁ মই এগৰাকী টিচাৰ নহয়, জাষ্ট এগৰাকী মাক হিচাপে মই এইটো দেখাই দিছোঁ। গতিকে চাওক এতিয়া উত্থাপন হ'ল কি, ইয়াত এনেকুৱা ধৰণৰ এইটো ছিংগুলাৰ নাম্বাৰ মই দেখালোঁ। ছাপ'জ এইটো বুজি গ'ল। এতিয়া ধৰক ইয়াত আকৌ পাৰ্চন ক'লোঁ, ইয়াত পাৰ্চন তিনিটা বুলি ক'লোঁ, তিনিটা পাৰ্চন আছিলে, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, এইটো মই কমা দিলোঁ, থাৰ্ড পাৰ্চন, এইটো পাৰ্চনকেইটাত মই কমা দি আহিলোঁ। ধৰক এতিয়া ফাৰ্ষ্ট পাৰ্চনত ধৰক কোনটো কোৱা হয়, এতিয়া ইয়াৰ ভিতৰতো ছিংগুলাৰ প্লুৰেল ধৰা হয় বাৰু, সেইটো আমি এনালাইচিছ নকৰোঁ এতিয়া। ছাপ'জ মই দেখাই দিওঁ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। এতিয়া ফাৰ্ষ্ট পাৰ্চন I, ছেকেণ্ড পাৰ্চন ইউ, আৰু থাৰ্ড পাৰ্চন হ'ল কি, কিবা এটা নাম ধৰক নামটো মই ৰাজু বুলিয়ে দিলোঁ। এইটো ৰাজু বা ৰাণী বা যিয়ে হওক, প্ৰতিটো নাম ধৰক, কিবা ঠাই নাম হওক, সেইটো থাৰ্ড পাৰ্চন হ'ল। প্ৰতিটো নাম বুজোৱা ৱৰ্ড, সেইটো এটা থাৰ্ড পাৰ্চন হ'ল। গতিকে মই এইটো ডিটেইল নকওঁ। গতিকে তাৰপিছত ইয়াত প্ৰনাউন, নাউন আৰু প্ৰনাউনবিলাকো হয়। ধৰক প্ৰনাউনৰ ভিতৰত কি ক'লোঁ, নামৰ সলনি ব্যৱহাৰ হ'ল হি, HE, SHE। এতিয়া ধৰক হাৰ, এনেকুৱা ধৰণৰ, বা এইখিনি দেও হ'ব পাৰে। ইয়াৰ প্লুৰেল পৰিলেহে দে হয়। আচলতে মই প্লুৰেল ফৰ্মটো নাই কৰা, জাষ্ট এনেকুৱাই দেখাইছোঁ, হি, চি, দে। এতিয়া মই এই কথাটো আহি গ'ল, ইয়াত ৰাণী লিখিছিলোঁ, ইয়াত মই কথাটো কৈছিলোঁ চাওক, এইটো থাৰ্ড পাৰ্চনৰ ভিতৰত পৰিলে। এতিয়া এই যে ৰাণীটো ক'লোঁ, ৰাণু অলৱেজ গোজ টু স্কুল, কিন্তু এইটোকে যদি ৰাণী নিলিখি মই লিখিলোহেঁতেন যে মই স্কুললৈ যাওঁ, যে I always go to school। ইয়াত একেটাই কথা কৈছে। ইয়াত ধৰক ৰাণীয়ে গ'ল, ইয়াত মই গ'লোঁ। ডিফাৰেঞ্চ কিয় হ'ল, ময়ো সদায় স্কুললৈ যাওঁ, ৰাণীও সদায় স্কুললৈ যায়। তাত যে ES হ'ল, ইয়াত কেলে হ'ল। এতিয়া কুৱেশ্যন সেইটো এটা আহি যায় সিহঁতৰ মাজত। গতিকে ইয়াক ক্লিয়াৰ কৰিবৰ কাৰণে কেনেকৈ ক'ব, যে আইটো হ'ল ফাৰ্ষ্ট পাৰ্চন, আইটো ক'ত, ফাৰ্ষ্ট পাৰ্চনৰ ভিতৰত পৰিলে, আৰু এই থাৰ্ড পাৰ্চনৰ ভিতৰত পৰিলে এই নামটো চব। গতিকে এইটো থাৰ্ড পাৰ্চনৰ ভিতৰত পৰাৰ কাৰণে এই ভাৰ্বটোৰ লগত ES এটা গঠন হ'ল, বা এছো লাগিব পাৰে বা ESও লাগিব পাৰে। গতিকে ক্লিয়াৰ কৰি দিব পৰা খুব বেছি দৰকাৰ, মই সিমানটোৱে ক'লোঁ। গতিকে আপোনালোকে এইখিনি তাহাঁতক এডভান্স কৰি দিয়ক। যদি ক্লাছত সিহঁতে নিশিকে, টিচাৰে হয়তো বহুত ভালকৈ শিকায়, টিচাৰ আকৌ এইখিনি নতুনকৈ লৈ আহিব নেকি, সেইটো এটা কুৱেশ্যন হয়। বহুতে টিচাৰৰ ওপৰতো ব্লেম দিয়ে। গতিকে মেইন কথা হ'ল আমি ঘৰত সিহঁতক গাইড কৰিব পাৰোঁ। গাইড যথেষ্ট প্ৰয়োজন,
যে ধৰক এইটো নাভাবিব মোৰ ছোৱালীজনীক গ্ৰামাৰ টিউশ্যন দি দিওঁ পাৰি গ'ল, কিন্তু পঢ়াসকলে পাৰিব যিসকল অলৰেডি সেইখিনি ক্লিয়াৰকৈ শিকি আহিছে। মই কথা ক'লোঁ যে সেইখিনিহে ভালকৈ শিকিব, কিন্তু যিসকলৰ গাইডেন্স নাই, এইখিনিৰ ওপৰত কোনো ধৰণৰ আইডিয়া নাই, সেইখিনিয়ে ক্লাছ 8ত হাজাৰ ছাৰে ভালকৈ শিকাই থওক কিন্তু বুজি নাপায় ফটকেৰে। গতিকে সেইটো কাৰণে মোৰ এটা অনুৰোধ, মোৰ এক্সপিৰিয়েঞ্চ আছিলে, গতিকে মই এইটো বস্তুটো অকণমান আইডিয়া দিলোঁ। গতিকে মাকসকলে আপোনালোকে প্লিজ অকণমান সিহঁতক ইয়াৰ ওপৰত এটা আভাস দিয়ক। এখন কিতাপ মই দেখাইছোঁ চাওক, অকণমানি টিকলি, এইখন হ'ল ভাৰ্ব, য'ত কেৱল ভাৰ্বখিনিহে আছে, ভাৰ্বৰ লিষ্ট বুলিও ধৰা হয়। ইয়াত এতিয়া চাওক, যদিহে আপোনালোকৰ পৰা যায়, নোৱাৰাৰ কোনো কথাই নাই, এইখন ভাৰ্বৰ লিষ্ট সংগ্ৰহ কৰিব, কিন্তু সিহঁতক এইখন মুখস্থ কৰিবলৈ মানে কি হ'ল, অলপ জটিলবিলাক নিদিব, ইয়াৰ পৰা মাকসকলে অলপ ইজি ধৰণৰ ভাৰ্ববিলাক ইয়াৰ পৰা চিলেকশ্যন কৰি পেলাই সিহঁতক নেওতা কৰে পঢ়িবলৈ দিব। ছাপ'জ ধৰক বি ৱাজ, বিন, গ' ৱেন, গান, ৰাইট, ৰট, ৰিটেন, ৰাতিপুৱা শুই উঠি নেওতা যেনেকুৱা মুখস্থ কৰিছিলোঁ 1 এগুণ 1, 1 দুগুণ 2, ঠিক ৰাইমিং টাইপত আপুনি খুব ইম্পৰ্টেণ্ট, এইখিনি কিমান প্ৰয়োজন হ'ব নেক্সট ক্লাছত মই ক'ম যে কিমানখিনি প্ৰয়োজন হয়, এইখিনি নহ'লে আপোনাৰ কিমান প্ৰব্লেম হ'ব। টেন্স শিকাই হওক বা আপুনি হেৰি কৰক, কি কয় নেৰেশ্যন কৰক, আপুনি ভইচ চেঞ্জ কৰক, গতিকে এইখন মাষ্ট বি ইম্পৰ্টেঞ্চ। গতিকে আজিৰ পৰাই আপোনালোকে যদিহে ভিডিঅ'টো পায় যে সৰু সৰু ভাৰ্ববোৰ লৈ আহক, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, পাষ্ট পাৰ্টিচিপল ফৰ্ম, গতিকে এটা নোট তৈয়াৰ কৰক ইয়াৰ ওপৰত যে কিমানখিনি ভাৰ্ব, আপুনি গ্ৰামাৰবিলাক খোলক, খুলি পেলাই আপুনি সেই গ্ৰামাৰবিলাকৰ পৰা লৈ আহক ভালকৈ, এখন লিষ্ট তৈয়াৰ কৰি দিয়ক নেওতা আকাৰে, যে ছাপ'জ তুমি এইটো মুখস্থ মোক আজি ইমানখিনি পৰা এটা পেজ লাগিব। গতিকে এনেকুৱা ধৰণে কৰক, তাৰপিছত চাব আপোনাৰ ল'ৰাটো ছোৱালীজনী হয়তো বহুখিনি ভাল ফলাফল দেখা পাব।